গো মাংসৰ ৰাজহুৱা স্থানত ভক্ষণ নকৰাটো, হোটেল ইত্যাদিত খোলাখুলিকৈ বিক্ৰী নকৰাটো বা ৰাজহুৱা স্থানত এনেধৰণৰ প্ৰদৰ্শন নকৰাটো ধৰ্ম বুলি নহয়, হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, শিখ, বুদ্ধিষ্ট সকলোৱে এইটো আগৰ পৰা বিভিন্ন ধৰ্মৰ মানুহে কৈ আহিছে। এটা সময়োপযোগী সিদ্ধান্ত। ইয়াত আকৌ এতিয়া বেলেগ যিদৰে কংগ্ৰেছৰ নেতাসকলে ভাবে তোষামোদৰ বাবে অদ্ভুত পৰ্যায়লৈ যে যায়, তেনেধৰণৰ মই নহ'ব বুলিয়ে ভাবোঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া হয়তো আজিৰ তাৰিখত তেওঁ ভাল পাইছে। ভূপেন বৰাৰ কথা ক'ব নোৱাৰোঁ, তেওঁৰ মানে স্থিতি কেতিয়াবা কয় যে এইবিলাক থাকক, কেতিয়াবা নাথাকক, কিন্তু বহুলোকে ভাল পাইছে, বহুলোকৰ লগতে ৰকিবুল হুছেইন ডাঙৰীয়াও ভাল পাইছে। এইটোৱে তেওঁলোকে কৰি আছিল। আৰু হয়, কিছু কথাই কেতিয়াবা কিছু লোকক ধৰ্মীয় বা সাংস্কৃতিক অনুভূতিত আঘাত সানে। গতিকে কিছু এই ধৰণৰ কামবিলাকে কিছু যিটো উত্তেজনা, যিটো সামাজিক সাংস্কৃতিক ক্ষেত্ৰত অনুভূতিত আঘাত সনা বুলি কোৱা হয়, এই ক্ষেত্ৰত আৰু নাথাকে, আৰু কোনো কাৰণ নাথাকে। গতিকে আমি ভাবোঁ যে অসম চৰকাৰ কেবিনেটে যি সিদ্ধান্ত লৈছে সময়োপযোগী সিদ্ধান্ত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, এতিয়ালৈকে মই যিসকল লোকৰ লগত এই বিষয়ে পাতিছোঁ কথা, কোনো ধৰণৰ যি ধৰ্মই নহওক কিয়, হিন্দু মুছলিম বুলি কথা নাই, কোনো একো বিৰূপ মন্তব্য কৰা নাই যে ঠিকে আছে, যি আছে ভাল। কোনোবাই কিবা ভাল পায় সেইটো ঘৰত নিজে খাব, কিন্তু যি ধৰণৰ সামাজিক প্ৰদৰ্শন বা সামাজিক আহাৰ গ্ৰহণ বা এনেধৰণৰ খাদ্য গ্ৰহণে যদি কাৰোবাক আঘাত কৰে, সেইটোতো কোনো হিন্দু মুছলিম খ্ৰীষ্টান কোনো ভাল নাপায়। গতিকে তো সময়োপযোগী সিদ্ধান্ত, আমাৰ বিশেষ কথা নাই। কিন্তু আজিৰ তাৰিখত ৰকিবুল হুছেইন যথেষ্ট সুখী, তেওঁ যিটো বিচাৰিছিলে সেইটো হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।